Respected viewers and my dear friends, TET-CAM recruitment test ADRE grade 4 and grade 3 talent search examination ADRE grade 3 পরীক্ষাটো হৈ গৈছে বাট grade 4 এতিয়াও বাকি আছে grade 3 আৰু এটা পার্ট বাকি আছে এইটো how to qualify this type of competitive examination এই examination বোৰ কেনেকৈ কোয়ালিফাই কৰা যায় পাস কেনেকৈ কৰা যায় what is the way to pass the examination pass korar পথ কি আছে what are the process and procedure how will success কেনেকৈ সফল হোৱা যায় এই পৰীক্ষাবোৰ এই ভিডিওৰ যোগেদি আলোচনা কৰিম যেটো পালন কৰিলে আপোনালোকে এই এক্সামবোৰ কোৱালিফাই কৰিব পাৰিব তো আজিৰ ভিডিওত এই ভিডিওৰ যোগেদি এই বস্তুবোৰ আলোচনা কৰিম ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে all the candidates of this type of competitive exams. So let's start the video. Hello friends, প্ৰতিযোগিতামূলক পৰীক্ষাত যোগ্যতা অৰ্জন কৰিবলৈ সাধাৰণতে কৌশলগত প্ৰস্তুতি আৰু ফলপ্ৰসূ অধ্যয়নৰ অভ্যাসনৰ সংমিশ্ৰণ জড়িত হৈ থাকে আপোনাক প্ৰস্তুতি চলোৱাত সহায় কৰিবলৈ কিছুমান মূল পদক্ষেপ ইয়াত দিয়া হ'ল প্ৰথমে কিছুমান ষ্ট্ৰেটেজি ল'ব লাগিব আৰু অধ্যয়ন কৰিব লাগিব মানে ষ্টাডি কৰিব লাগিব এতিয়া কেনেকৈ কৰিব ইয়া আমি এটা এটাকৈ আলোচনা কৰিম নাম্বাৰ 1 আছে কি পৰীক্ষাৰ আৰ্হি বুজিব লাগিব হয় পৰীক্ষাটো কোনটো আৰ্হিৰ দ্বাৰা বা কোনটো আৰ্হিৰ পদ্ধতিৰে হৈ আছে এই বস্তুটো বুজিব লাগিব পৰীক্ষাত আলোচনা কৰা ফৰমেট প্ৰশ্নৰ প্ৰকাৰ আৰু বিভিন্ন বিষয়ৰ সৈতে নিজকে পৰিচিত কৰক তাৰমানে সিলেবাসৰ কথা কৈছে ইয়াৰ দ্বাৰা আপোনাৰ অধ্যয়ন পৰিকল্পনা ফলপ্ৰসূভাৱে তৈয়াৰ কৰাত সহায়ক হ'ব প্ৰথমে গোটেইখিনি সিলেবাসটো আৰু প্ৰশ্নৰ প্ৰকাৰ আৰু ফৰমেটটো কেনেকুৱা ধৰণৰ হ'ব পাৰে এই বস্তুটো বুজি ল'ব লাগে নাম্বাৰ 1 তে নাম্বাৰ 2 এটা অধ্যয়ন পৰিকল্পনা তৈয়াৰ কৰা তাৰমানে ৰুটিন ডেইলি এটা ৰুটিন বনাব লাগিব প্ৰতিটো বিষয় বা বিষয়ৰ অধ্যয়নৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা এটা সময়সূচী প্ৰস্তুত কৰিব লাগিব নিশ্চিত কৰক যে আপোনাৰ পৰিকল্পনাত পুনৰীক্ষণ আৰু অনুশীলন পৰীক্ষাৰ বাবে সময় অন্তৰ্ভুক্ত হৈছে হয় পৰিকল্পিত পুনৰীক্ষণ মানে ৰিপিট এণ্ড অনুশীলন কৰিব লাগিব নেক্সট পদ্ধতি নাম্বাৰ 3 অধ্যয়নৰ সামগ্ৰী সংগ্ৰহ কৰক হয় পাঠ্যপুথি অনলাইন সম্পদ আৰু পূৰ্বৰ বছৰৰ প্ৰশ্ন কাকত ব্যৱহাৰ কৰক নিৰ্ভৰযোগ্য অধ্যয়ন সামগ্ৰীয়ে পৰীক্ষাৰ বিষয়বস্তু আৰু গঠন বুজিবলৈ সহায় কৰে বুজি পাইছে পাঠ্যপুথিটো আপুনি মেনেজ কৰিবই লগতে অনলাইন যেটো ক্লাছ আছে হেতু এটেন্ড কৰিব পাৰে পূৰ্বৰ বছৰৰ প্ৰশ্ন কাকতখিনিও সলভ কৰিব পাৰে ইত্যাদি আপুনি কৰিলে আপোনাৰ পৰীক্ষাত সাকসেস হোৱাৰ সম্ভাৱনাটো বেছি হৈ যায় নেক্সট প্ৰসেস মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়ক যেনেকুৱা সঘনাই পৰীক্ষা কৰা মূল ক্ষেত্ৰসমূহ চিনাক্ত কৰক আৰু আপোনাৰ অধ্যয়ন পৰিকল্পনাত সেইবোৰক অগ্ৰাধিকাৰ দিয়ক এই ক্ষেত্ৰসমূহ আয়ত্ত কৰিলে আপোনাৰ সামগ্ৰিক স্কোৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে হয় মূল বিষয়বস্তুখিনি আপুনি বেছি গুৰুত্ব দিয়ক বাকিখিনি পিছত দিব বাট প্ৰথম হৈছে কি the main topics of the examination next পদ্ধতি নিয়মীয়াকৈ অনুশীলন কৰক হয় অনুশীলনটো কৰিব লাগিব পৰীক্ষাৰ সময় আৰু প্ৰশ্নৰ ফৰমেটৰ অনুভৱ ল'বলৈ নমুনা কাগজ বা মক টেষ্ট সমাধান কৰক নিয়মীয়া অনুশীলনে গতি আৰু সঠিকতা বৃদ্ধি কৰাত সহায় কৰে যিমানে আপুনি মক টেষ্ট কৰিব নিজকে টেষ্ট কৰিব সিমানে আপোনাৰ পৰীক্ষাত পাছ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পদ্ধতি পৰ্যালোচনা আৰু পুনৰীক্ষণ আপোনাৰ বুজাবুজি শক্তিশালী কৰিবলৈ আপুনি অধ্যয়ন কৰা কথাবোৰ নিয়মিতভাৱে পৰ্যালোচনা কৰক লাগিলে আপোনাৰ ফ্ৰেণ্ড সাৰ্কেল গঠন কৰক তেওঁলোকৰ লগত আলোচনা কৰক আপুনি তথ্য ধৰি ৰখাটো নিশ্চিত কৰিবলৈ মূল ধাৰণা আৰু সমস্যাৰ ক্ষেত্ৰসমূহ পুনৰীক্ষণ কৰক হয় বাৰে আলোচনা কৰক আৰু সেইখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰক তাৰ পিছত কি আছে সুস্থ হৈ থাকক সুষম খাদ্য বজাই ৰাখক এটো কিন্তু ইম্পৰ্টেন্ট আপোনালোকে ইয়াত ক'ব যে এইটো আৰু কি এইটো তো কোনো টপিক নহয় এইটো কিন্তু ইম্পৰ্টেন্ট
সুষম খাদ্য বজাই ৰাখক, নিয়মিত ব্যায়াম কৰক, ষ্ট্ৰেছ নল'ব, ব্যায়াম কৰিব লাগিব আৰু পৰ্যাপ্ত টোপনি পোৱাটো নিশ্চিত কৰক। গোটেই ৰাতি পৰি থাকিব এনেকুৱা নহয়, টোপনি মাৰিব লাগিব আৰু উপযুক্ত সময়খিনি টোপনি মাৰিব লাগিব। অনুকূল প্ৰদৰ্শনৰ বাবে শাৰীৰিক আৰু মানসিক সুস্থতা অতি গুৰুত্বপূৰ্ণ। আপোনাৰ যদি সময়টো আপোনাৰ পজিটিভ হয় তেতিয়াহ'লে আপুনি অনুকূল প্ৰদৰ্শনৰ বাবে শাৰীৰিক আৰু মানসিক সুস্থতা লাগিবই, ইট মাষ্ট বি। ইয়াৰ পিছত আছে ষ্ট্ৰেছ মেনেজ কৰক, শিথিলতা কৌশলৰ অভ্যাস কৰক আৰু ইতিবাচক মানসিকতা ৰাখক। মানসিক চাপ ফলপ্ৰসূভাৱে পৰিচালনা কৰিলে আপোনাৰ মনোযোগ আৰু কৰ্মদক্ষতা বৃদ্ধি পাব পাৰে। হয়, ষ্ট্ৰেছ আপুনি হ'ব, সেই ষ্ট্ৰেছটো মেনেজ কৰিবলৈ শিকিব লাগিব। ষ্ট্ৰেছ মেনেজ কৰিব যদি পাৰে তেতিয়াহ'লে আপোনাৰ মনোযোগ আৰু কৰ্মদক্ষতা বৃদ্ধি পাব আৰু মনোযোগ বৃদ্ধি পালে আপোনাৰ গোটেইখিনি ছাকচেছ হ'ব। এই পদক্ষেপসমূহ অনুসৰণ কৰি আপুনি আপোনাৰ অধ্যয়ন পৰিকল্পনাৰ প্ৰতি দায়বদ্ধ হৈ থাকিলে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত যোগ্যতা অৰ্জনৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। মানে বৃদ্ধি কৰিবই আৰু আপুনি ছাকচেছ হ'বই। আজি এটা ব্যতিক্ৰম ভিডিঅ' বনালোঁ। হোপফুলি আপোনালোকৰ এই ভিডিঅ'টো অকণমান মটিভেশ্যন কৰিব আৰু আপোনালোকে এই প্ৰচেছটো ফ'ল' কৰিলে ডেফিনেটলি আপোনালোকে কম্পিটিটিভ এক্সামত ছাকচেছ হ'ব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ' মানে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইকছৰ লগত শ্বেয়াৰ কৰি দিব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকলৈ শুভকামনা যাচিছোঁ। থেংক ইউ ভেৰি মাছ।